130 130 এটা কত ধরছে? এটা ধরছে 590 টাকা। কিলো 10 টাকা কম দিলে ভাই 600 বেচতে আছে। অন্নদাতাসকলৰ লগত চৰম প্ৰতাৰণা কৰি আছে এই বিজেপি চৰকাৰখনে। আজি কৃষকসকলৰ মাজত এক হাহাকাৰ পৰিৱেশ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আজি কৃষকসকলে বীজ ক্ৰয় কৰিব পৰা নাই। MRPতকৈ দুগুণ মূল্যত তেওঁলোকে বীজ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। আচলতে এই চৰকাৰ এখন আছেনে নাই সাধাৰণ ৰাইজে আমি গম পোৱা নাই। এখন চৰকাৰ থাকিলে কেনেকৈ একাংশ অসাধু ব্যৱসায়ীয়ে তেওঁলোকে MRPতকৈ দুগুণ মূল্যত তেওঁলোকে ব্যৱসায় কৰি আছে, এই ক্ষেত্ৰত চৰকাৰখনে বা কৃষি বিভাগখনে কিয় নীৰৱতা অৱলম্বন কৰি আছে এয়া অতি ৰহস্যজনক। ইয়াক চৰকাৰী মন্ত্ৰী চৰকাৰী আমোলা বিষয়া নিশ্চিতভাৱে জড়িত আছে। নহ'লে চৰকাৰ এখন থকাৰ স্বত্তেও MRPতকৈ য'ত কম মূল্য গ্ৰাহকসকলে পাব লাগে কিন্তু MRPতকৈ দুগুণ মূল্যত তথাপি কৃষকসকলে ধান খেতিৰ বীজ পোৱা নাই। অন্নদাতা কৃষক সমাজৰ লগত চৰকাৰখনে যি অন্যায় কৰিলে ইয়াৰ বিৰুদ্ধে কৃষক সমাজ মাৰবান্ধি থিয় হ'ব। অনাগত ভৱিষ্যতে এই কৃষকসকলৰ লগত যুদ্ধ অনাগত 26 চনত হ'ব নিৰ্বাচনত, এয়া নিশ্চিত। কাৰণ কৃষকসকলৰ লগত প্ৰতাৰণা কৰা কেতিয়াও অসমবাসী ৰাইজে সহ্য কৰিব নোৱাৰে। গতিকে সেয়া কৃষকসকল হৈছে আমাৰ অন্নদাতা। গতিকে তেওঁলোকে অন্ন যোগান ধৰিলেহে আমি দুবেলা দুমুঠি খাবলৈ পাওঁ, আৰু তেওঁলোকে যেতিয়া অন্ন যোগান ধৰা বন্ধ হৈ যাব তেতিয়া মানুহ নেখাই মৰিব লগা এক পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে চৰকাৰখনক সকিয়নি প্ৰদান কৰিছোঁ, কৃষক সমাজৰ লগত অন্নদাতাসকলৰ লগত এনেকুৱা অন্যায় যাতে নকৰে তাৰ কাৰণে সকিয়নি প্ৰদান কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত বৰপেটা কৃষি বিভাগ নিমাত হৈ আছে। আচলতে বৰপেটাত এখন কৃষি বিভাগ আছেনে নাই সেয়া সাধাৰণ ৰাইজে গমকে নাপায়। আজি বিভিন্ন ধৰণৰ বিনামূলীয়া সাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কৃষক সামগ্ৰী যিবোৰ আহে তেওঁলোকে কোনো এটা কৃষক সামগ্ৰীৰ সাধাৰণ ৰাইজৰ মাজত কিন্তু তেওঁলোকে দিয়াৰ নজিৰ নাই। আচলতে বৰপেটাত কৃষি বিভাগৰ কাৰ্যালয় আছে বুলি আমাৰ সন্দেহ আছে, আৰু চৰকাৰখনো এক নীৰৱ ভূমিকা ইয়াতে লক্ষণীয় হৈছে। কাৰণ ইয়াতে মন্ত্ৰীয়ে কমিশ্যন পাই আছে, কৃষি বিভাগৰ বৰমূৰীয়াসকলে কমিশ্যন পাই আছে। অন্যথা কেনেকৈ একাংশ অসাধু ব্যৱসায়ীয়ে দুগুণ মূল্যত তেওঁলোকে বীজ বিক্ৰী কৰিব পাৰে এয়া অতি ৰহস্যজনক। ইয়াৰ বিৰুদ্ধে উচিত তদন্ত হ'ব লাগে, আৰু তদন্ত সাপেক্ষে ইয়াৰ লগত জড়িত প্ৰতিটো দুষ্কাৰ্য সংঘটিত কৰা ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। আমি অলপতে ধানৰ যিখিনি বীজ কিনিলোঁ এই বীজত মূল্যত MRPত যিখিনি লিখা আছে 420 টকা লিখা থাকিলে 700 টকা 750 টকা এনেকৈ বিক্ৰী কৰি আছে দোকানীবিলাকে। ভক্তডুবা অঞ্চলত তথা বৰপেটা জিলাৰ প্ৰত্যেকটো প্ৰান্ততেই এই ধানৰ বীজৰ নামত চিণ্ডিকেট চলাই আছে। আমি চৰকাৰী ফালৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ যাতে সাধাৰণ ৰাইজক এনেকুৱা শোষণ কৰি আছে এই শোষণৰ পৰা মুক্ত কৰিব পাৰে। লগতে আমি এইখিনি কথা আমাৰ বিধায়ক মহোদয়কো দৃষ্টিগোচৰ কৰাম বুলি আমি ভাবিছোঁ। আমি যোৱাকালি যিখিনি ধানৰ বিধান কিনিছোঁ, ধাবাং নামৰ যিটো ধানৰ বিধান, এই ধানৰ বিধানটো 540 টকা লিখা আছে কিন্তু 800 টকা বিক্ৰী কৰি আছে। গতিকে মই অনুৰোধ জনাইছোঁ যে বৰপেটা জিলাৰ প্ৰত্যেকটো প্ৰান্ততে MRP লিখা থকাৰ ওপৰতে ডাবল দাম লৈ আছে। চৰকাৰৰ যিখিনি ধানৰ বিধানৰ নামত শোষণ কৰি আছে এইখিনিত চৰকাৰৰ ফালৰ পৰা দৃষ্টিগোচৰ কৰিব লাগিছিল। সাধাৰণ ৰাইজৰ পৰা যিখিনি শোষণ কৰি আছে এইখিনি শোষণ কৰিব লগা নাছিল, কৰিব নালাগিছিল। আমি ভক্তডুবা বজাৰৰ পৰা ধানৰ বিধানখিনি ক্ৰয় কৰিছোঁ, আৰু ভক্তডুবা প্ৰত্যেকটো দোকানীবিলাকে যে ডাবল দামত বিক্ৰী কৰি আছে তেওঁলোকক সুধিলে তেওঁলোকে কয় যে আমি এজেণ্টৰ পৰা কিনিছোঁ, এজেণ্টবিলাকে আমাক কম দিয়া নাই, যাৰ কাৰণে তেওঁলোকে এইখিনি কথা আমাক জনাইছে। দাম মানে দামটো আকাশলংঘী পাৰ হৈ গৈছে। দামটো আমাৰ মধ্যবিত্ত পৰিয়ালৰ বৰ অসুবিধা হৈ গৈছে। ধানৰ বিধান আপোনাৰ যোৱাবাৰ নিছোঁ 300কৈ, এইবাৰ সেই ধান 800-900 টকাত কিনিব লগা হৈছে। মই আজি আগাবেলা 4 পেকেট ধান নিছোঁ 3200 চামথিং 30 টকামান হৈছিল, মই 3200 টকাত নিছোঁ। পাৰ কেজিত কিমানকৈ লৈছে? পাৰ কেজিত দুটাত নিছে আপোনাৰ 2 কিলোত নিছে 1700 আৰু 2 কিলোত নিছে 1500। কি ধানৰ বীজ লৈছে? ধান এটা হ'ল আপোনাৰ ভীম, এটা হ'ল দাবাং, আৰু 2 কেজি হ'ল আপোনাৰ 837। এটা দোকানৰ পৰা নিছোঁ। এইটো নিউ বীজ ভাণ্ডাৰৰ পৰা, এই নলিগাঁও কলেজ চাৰিআলিত। যোৱা বছৰ 300ৰ ওপৰত কিবা চামথিং আছিল দিয়ক। এতিয়া মই সেইবিলাক ক'ব নোৱাৰোঁ, কিন্তু দামটো বেছি হৈছে, ৰেটটো বেছি হৈছে। প্ৰশাসনক আহ্বান জনাম মানে যিটো ইয়াৰ উচিত মূল্য, উচিত বজাৰ যিটো সেইটো হ'ব লাগিছিল আচলতে। এইটো প্ৰশাসনে যি কৰে কৰিব দিয়ক। প্ৰশাসনে বৰ অসুবিধা হৈছে, আমাৰ মধ্যবিত্ত পৰিয়ালৰ বহুত অসুবিধা হৈছে।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।